আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাঞ্জাৱৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৌৰ পৰিষদৰ 664 গৰাকী কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদানৰ লগতে নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ 8 গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি দিয়ে। আজিৰ 672 গৰাকী কৰ্মচাৰীৰ নিযুক্তিৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত 1,41,986 গৰাকী যুৱক যুৱতীক নিযুক্তি দিয়া হয়। স্বচ্ছ আৰু মেধাৰ ভিত্তিত প্ৰদান কৰা আজিৰ নিযুক্তিয়ে ৰাজ্যৰ নগৰ আৰু গাঁৱৰ প্ৰশংসনীয় ব্যৱস্থা শক্তিশালীকৰণেৰে জনসেৱামূলক কাম-কাজ অধিক সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিব বুলি ৰাজ্য চৰকাৰে আশা প্ৰকাশ কৰে। নতুনকৈ নিযুক্তসকলক বিভিন্ন পৌৰ পৰিষদ আৰু নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ প্ৰশাসনীয় প্ৰযুক্তিগত আৰু ক্ষেত্ৰীয় সেৱাত নিযুক্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে। ৰাজ্য চৰকাৰে উল্লেখ কৰে যে নীতিগতভাৱে প্ৰদান কৰা এই নিযুক্তিসমূহে চৰকাৰৰ 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ সাফল্যৰ লগতে 2 লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ আকাংক্ষাক দৃঢ় কৰিছে। मेरा नाम रेणुकौर है। मैं आज बहुत खुश हूँ। मैं असम के मुख्यमंत्री जी को बहुत बहुत धन्यवाद कहना चाहती हूँ कि आज उनकी वजह से ये हमको खुशी मिली है। बहुत सालों से जो हमने सपना देखा था वो आज हम लोग का पूरा हुआ है। माननीय मुख्यमंत्री हिमंत बिश्व सार महोदय और आमार विभागीय मंत्री श्री जयंत मल्ल बरुआ सारर सदिच्छात आज ये पत्र लब सक्षम हलो तार बारे असम सरकारक धन्यवाद ज्ञापन करिছোঁ লগতে आमार सन्ताको धन्यवाद ज्ञापन करिছোঁ। दीर्घदिने जी आमार অভাৱগীজৰ সমস্যা সেই সমস্যা আজি অৱসান হৈছে বুলি ভাবিছোঁ। প্ৰথম কথা তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি সদিচ্ছা আৰু তৎপৰতাৰে তেওঁলোকে কামখিনি কৰিছে আৰু একেলগতে আমাৰ বিভাগীয় যি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ তেখেতে অতি কম সময়ৰ ভিতৰতে দায়িত্ব লোৱাৰ পিছতেই অতি তৎপৰতাৰ আন্তৰিকতাৰে তাৰমানে সেইখিনি আন্তৰিকতাত যদি নাথাকিলেন সদিচ্ছা নাথাকিলেন আমি নিশ্চয় আজি এই পবিত্ৰ দিনটোত আমি উপস্থিত হ'ব নোৱাৰিলোঁ। গতিকে তেখেতকো আমি অন্তৰৰ ফালৰ পৰা আমি কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। প্ৰথমতে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱলৈ আমাৰ অসমৰ সমূহ পৌৰ কৰ্মচাৰীসকলৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আজিৰ দিনটো আমাৰ সপোনৰ দিন আছিল। আজি 48 বছৰীয়া এটা দীৰ্ঘদিনীয়া আমাৰ সমস্যাৰ আজি পৰিসমাপ্তি হৈছে। আমি নথৈ আনন্দিত হৈছোঁ। আজিৰ পৰা পৌৰ কৰ্মচাৰীসকলে চাকৰি চৰকাৰীকৰণ হ'ল, চৰকাৰী মৰ্যাদা লাভ কৰিলে, ৰাজ্যিক কৰ্মচাৰী সমাহাৰত ডাঠ দৰমহা পাব। মাহৰ শেষত আমি আৰু দৰমহাৰ কাৰণে হাবাথুৰি খাবলগীয়া নহয়। আমাৰ কাৰণে নিঃসন্দেহে এটা ঐতিহাসিক দিন। আজি 48 বছৰৰ এটা দীৰ্ঘদিনীয়া পৰিক্ৰমাৰ অন্ত মাননীয় মুখ্যমন্ত্ৰীৰ হাতেৰে হৈছে। আমাৰ বিভাগীয় মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱক আজি দায়িত্বভাৰ লোৱাৰ কিছুদিন পিছতে তেখেতে প্ৰথম তেখেতৰ সপোনটোৱে আছিল যে পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণ কৰা আৰু নিঃসন্দেহে তেখেতে আজি দায়িত্ব লোৱাৰ 3-4 মাহৰ ভিতৰত আমাৰ কামখিনি সম্পূৰ্ণ কৰিছে। আমি অসমৰ সমূহ কৰ্মচাৰীৰ তৰফৰ পৰা তেখেতক আমি কৃতজ্ঞতা জনাইছোঁ। আপোনালোকে নিজেই দেখিছে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অসমৰ স্থানীয় নিকায় হিচাপে ভাৰতবৰ্ষৰ ভিতৰত পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণ কৰা কোনো সম্ভৱেই নাছিল। আজি সংবিধানৰ সমগ্ৰ বাধা নেওচি ৰাজ্যৰ পৌৰ কৰ্মচাৰীসকলৰ চাকৰি চৰকাৰীকৰণ কৰি নিঃসন্দেহে অসমৰ পৌৰসভাৰ ইতিহাসত তেখেতে ঐতিহাসিক দিন হিচাপে আজি আমাৰ মাজত তেখেতে সদায় জিলিকি থাকিব। আজি এটা ঐতিহাসিক দিন মুখ্যমন্ত্ৰীৰ আমাৰ প্ৰতিজন কৰ্মচাৰী হৃদয়ত ল'ব, অন্তৰত তেখেতক ৰাখিব আৰু পৌৰসভাৰ ইতিহাসত আমাৰ অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ মহাশয়ৰ নাম চিৰদিন জিলিকি থাকিব।